এক্সকিউজ মি, মই জবৰ কাৰণে ইন্টাৰভিউ দিবলৈ আহিছো। এইখন মোৰ ৰেজিউমে। মেম, আপোনাৰ পোৰ্টফলিঅ ব্ৰিলিয়েণ্ট। আপুনি চিধা আমাৰ এমডি ছাৰক লগ কৰক। আপোনাৰ লেফ্টত চিধা এমডি ছাৰৰ ৰুম আছে, তেওঁ ভিতৰতে আছে। আপুনি গৈ তেওঁৰ লগত কথা পাতক। ওকে, থেংক ইউ so much। অ' মাই গড, এনেকুৱা অৱস্থাতো জব বিচাৰি আহিছেনে? নিশ্চয় চাগে হাজবেণ্ডৰ লগত নাথাকে, ডাইভৰ্চ হ'ল। তাকে ময়ো প্ৰথম দেখিয়ে সেইটোৱে ভাবিছো, নহলে আৰু এইটো অৱস্থাত ঘৰত আৰাম নকৰি এনেকে জব বিচাৰি আহিবনে? আহিলেও পিছে কাম নাই। আমাৰ নিচিনা ধুনীয়া ধুনীয়া চিংগল ইয়াং ছোৱালীক জব নিদি পেলাই কি আৰু এনেকুৱা মানুহক জব দিব নেকি? এনেওনো কেইদিন কৰিব পাৰিব। এনেই কষ্ট পালে আহি দে। তাকেতো। নেক্সট কোন আছিলে? দিয়কচোন ৰেজিউমেখন, মই চাই থৈ দিওঁ। তেতিয়া আগৰ গৰাকী ওলাই আহিলে নেক্সট গৰাকী সোমাই দিব পাৰিব। গৈছো, মই আছিলো। বহাচোন দেই, মই ৰেজিউমেখন দি লওঁ। সেইগৰাকীৰ পিছতে মোৰ নাম আছিলে, মানে তাৰ পিছতহে তুমি। একো নাই, ইটছ অকে। বৰ একেবাৰে এনেও সেইগৰাকী ওলোৱাৰ পিছত ময়ে সোমাম। তাৰ পিছততো আৰু থাৰ্ড কোনো যাবলৈ প্ৰয়োজনেই নহব। ইমানেই ধুনীয়া ইম্প্ৰেশ্যন বনাই ওলাম। সেইকাৰণে হেয়াৰ চেয়াৰো কালাৰ কৰি আহিছো। কোৱা শুনিছো যে এমডিজন হেনো খুব হেণ্ডচাম, আৰু তাতে ডিভৰ্চি, আৰু বৰ্তমান তেওঁ হেনো চিংগল। কেনেবাকে যদি মোৰ ইম্প্ৰেশ্যনটো তেওঁৰ আগত ভাল বহাই দিব পাৰো, তেতিয়াতো আৰু কথাই নাই। এক গুলি দুই চিকাৰ। অফিচত জবটোও পাম আৰু লগতে এমডিৰ গাৰ্লফ্ৰেণ্ডো হ'ব পাৰিম। ভাবিয়ে মনটো ভাল লাগিছে। নেক্সট কেণ্ডিডেট মিছ পখিলী। কি হ'ল, আপুনি ইমান দেৰি অহা নাই যে ৰেজিউমেখন লৈ? ভিতৰলৈ ইণ্টাৰভিউ দিবলৈ যাব মন নাই নেকি বাৰু আপোনাৰ? ঠিক আছে, মই চেক কৰি থম। আপুনি অকমান বহক তাতে। ৰেডি হৈ থাকিব দেই, আগৰ গৰাকী ওলালে আপুনি যাব লাগিব। মই ৰেডি আছো যাবলৈ। Sir, may I come in? Yes, please come in. Excuse me, sir. মই কস্তুৰী, ইন্টাৰভিউ কাৰণে আহিছো। কস্তুৰী? আৰৱ, তুমি? হে ভগৱান, 7 মাহৰ আগলৈকে যিজন মানুহ মোৰ স্বামী আছিলে, মোৰ কাৰণে মোৰ গোটেই দুনিয়া আছিলে, তেওঁৰ লগত বিচ্ছেদ হোৱাৰ পিছত আজি এনেকে আকস্মাত আকৌ কিয় মুখামুখি কৰাই দিছা? কস্তুৰী, আজি 7 মাহৰ পিছত তোমাক আকৌ এনেকে সন্মুখত পাইছো। কি যে ভগৱানৰ লীলা। তুমি একে আছা কস্তুৰী, একে আছা। নাই, তুমি একে নাই কস্তুৰী, তুমি একে নাই। মই যিজনী কস্তুৰীক ভাল পাইছিলো, তুমি সেইজনী কস্তুৰী নহয়। তুমি এজনী ঠগবাজ। তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰিলা। তোমাৰ আৰু মোৰ 7 মাহৰ আগতেই বিবাহ বিচ্ছেদ হৈছে, আৰু তুমি প্ৰেগনেণ্ট। ইমান ডাঙৰ কথাটো তুমি কেনেকৈ লুকুৱালা মোৰ পৰা কস্তুৰী? কেনেকৈ লুকুৱালা? কোন হয়? Arav, it's me, Priya. Can I come in? Yes, please come in. Arav, তুমি ইয়াত কি কৰি আছা ন? বাহিৰত ইমান দেৰিৰ পৰা ক্লায়েণ্টছে বৰ্ড ৰুমত। আৰু ৰবাচোন, এওঁ কোন আকৌ? এক্সকিউজ মি। কস্তুৰী মেডাম। কস্তুৰী আৰু আৰৱ আকৌ মুখামুখি হৈছে ইমান মাহৰ পিছত। কি হবলৈ গৈ আছে? ন, মই হাৰ মানিব নোৱাৰো। সিহঁত দুটাক মই কেতিয়াও লগ হবলৈ দিব নোৱাৰো। ইমান দিনৰ মোৰ প্লেটিং মই এনেই পানীত যাবলৈ দিব নোৱাৰো। অ' মাই গড, কস্তুৰী, মই যে নিজৰ চকুকেইটাত বিশ্বাসেই কৰিব পৰা নাই যে তুমি ইয়াত আৰু এইটো অৱস্থাত। কি হ'ল কস্তুৰী? তুমিতো বহুত অহংকাৰ কৰি ইগ' ৰাখি কৈছিলা যে তোমাক কাৰো প্ৰয়োজন নাই, অকলেই থাকিব পাৰিবা, নিজেই নিজক চম্ভালিব পাৰিবা। পিছে এতিয়া কি হ'ল? পইচাৰ সন্মুখত তোমাৰ ইগ' আৰু এটিটিউড হাৰি গ'ল নেকি? পইচা শেষ হৈ গ'ল নে সমাজৰ মানুহে তিৰস্কাৰ কৰিলে তোমাক? যে নিজৰ পেট পুহিবৰ কাৰণে, মানে তোমাৰ পেটত থকা সেই বাচ্চাটোক পালিবৰ কাৰণে আজি আকৌ এবাৰ নিজৰ ডিভৰ্চি হাজবেণ্ডৰ সন্মুখত এটা চাকৰিৰ কাৰণে ভিক খুজিব আহিলা? মই ইয়াত কোনো এক্স হাজবেণ্ডৰ পৰা ভিক খুজিব অহা নাই। মই চহৰৰ চবতকৈ টপ কোম্পানীটোলৈ আহিছো নিজৰ টেলেণ্টৰ দমত চাকৰি ল'বলৈ। কিন্তু মই জনা নাছিলো যে ইমান ডাঙৰ কোম্পানী এটা চলাই থকা মানুহকেইজনৰ চিন্তাধাৰা ইমান সৰু বুলি।
মই এতিয়া আৰু ইয়াত জব কৰিব নিবিচাৰো। থেংক ইউ আপোনালোকৰ ইমান মূল্যৱান সময়কণ মোক দিয়াৰ বাবে। 1 মিনিট কস্তুৰী। হেল্ল' HR, ইমিডিয়েট মোৰ কেবিনত আহক। ছাৰ মাতিছিলে। HR, মিছ কস্তুৰীক এতিয়াই হেড আৰ্কিটেক্টৰ পজিশ্যনত এপইণ্ট কৰা হৈছে। তেওঁৰ এপইণ্টমেণ্ট লেটাৰ ৰেডি কৰক আৰু 5 মিনিটৰ ভিতৰত মোৰ টেবুলত দিয়ক। আজিৰ পৰা কস্তুৰীয়ে অকল মোক ৰিপৰ্ট কৰিব। অ'কে ছাৰ। অ'কে ছাৰ। আৰৱ, তুমি পাগল হৈছা নেকি? কি কৰিছা এইবোৰ? প্ৰিয়া, অফিচৰ MD মই, আৰু মোৰ অফিচত কোন এপইণ্ট হ'ব, কোন ফায়াৰ হ'ব, সেইবোৰ অকল মই ডিচাইড কৰিম। চ' প্লিজ। ঠিক আছে আৰৱ, তেনেহ'লে তোমাৰ যি মন যায় কৰা। কস্তুৰী, শুনা, তুমি বহুত সহজভাৱে মোৰ পৰা আঁতৰি গৈছিলা, মোক একো নোকোৱাকৈ আৰু মোৰ কথা একো নুবুজাকৈ। কিন্তু মই তোমাক ইমান সহজভাৱে আঁতৰি যাব নিদিওঁ এবাৰ। তুমি কাইলৈ ৰাতিপুৱা 9টা বজাত শ্বাৰ্প মোৰ টেবুলত প্ৰথমটো ৰিপৰ্ট মোক ছাবমিট কৰিব লাগিব। আৰু এটা কথা, যদি কেনেবাকৈ এইটো জব এৰাৰ কথা চিন্তাও কৰা, তেনেহ'লে এইখন চহৰৰ যাতে কোনো কোম্পেনীয়ে তোমাক কাম নিদিয়ে, সেইটো মই নিশ্চিত কৰিম। আৰু তুমিতো জানাই, আৰৱে যিটো কয় সেইটো কৰি দেখায়। চ' প্লিজ বি কেয়াৰফুল। মিষ্টাৰ আৰৱ, আঁতৰি যাওক মোৰ সন্মুখৰ পৰা। মই ইয়াত পাৰ্চনেল কথা পাতিবলৈ অহা নাই। প্ৰফেচনেলি আহিছো এটা জব বিচাৰি। আপুনি মোক জব দিছে আৰু মই মোৰ 100% দিম জবটোত, যাতে কোনেও একো কমপ্লেইন কৰিব নোৱাৰে। আৰু এটা কথা আপুনিও মনত ৰাখিব, এতিয়াৰ পৰা আপুনি মোৰ বছ আৰু মই মাথো আপোনাৰ এমপ্লয়ী। চ' প্লিজ ষ্টে away from me. তোমাক মই 7 মাহৰ আগতে আৰৱৰ লাইফৰ পৰা একেবাৰে আঁতৰাই পঠাইছিলো, কিন্তু তুমি আকৌ এবাৰ ঘূৰি আহিছা। কিন্তু কিয়? কিয় আহিছা তুমি কস্তুৰী? কিয় আহিছা মোৰ আৰু আৰৱৰ মাজত? মই আকৌ এবাৰ তোমাক আৰৱৰ লাইফত সোমাব নিদিওঁ, সেইটো কিন্তু মই কেতিয়াও সহ্য নকৰিম। আৰু তাৰ কাৰণে মই যি কৰিব লাগে সকলোখিনি কৰিম। আজি প্ৰথমবাৰ ইমান মাহত আৰৱে মোক ইগনৰ কৰিছে তোমাক দেখাৰ পিছত, আৰু মোৰ কথা মানা নাই। মোৰ সহ্য নহৈছে কস্তুৰী, মোৰ সহ্য নহৈছে। মোৰ ইমান মাহৰ প্লেনিং খিনি এনেকে তোমাক বৰবাদ কৰিবলৈ মই নিদিওঁ। আৰৱৰ লগত লাইফটো কটোৱাৰ সপোনটো মই তোমাক ভাঙিব নিদিওঁ। আৰৱ অকল মোৰ কস্তুৰী, আৰৱ অকল মোৰ। আজি মই আকৌ এবাৰ আৰৱৰ চকুত তোমাৰ কাৰণে ফিলিংছ দেখিছো কস্তুৰী, কিন্তু সেইবাৰ এইখিনি ফিলিংছ মই আগবাঢ়িব নিদিওঁ। তোমাক মই বৰবাদ কৰি দিম এবাৰ কস্তুৰী, বৰবাদ কৰি দিম। এবাৰৰ কাৰণে তুমি আৰু আৰৱে ভুল বুজাবুজিত ইটোৱে সিটোৰ পৰা আঁতৰি থাকিব পাৰা, কিন্তু তোমাৰ পেটত থকা সেই বাচ্ছাটোৱে মোক আৰৱৰ পৰা একেবাৰে আঁতৰাই দিব পাৰিব আৰু তোমাক আৰৱৰ কৰি পেলাব পাৰে। নাই, এইটো ৰিস্ক মই ল'ব নোৱাৰিম। কিবা এটাতো মই কৰিবই লাগিব। প্ৰিয়া, সোনকালে আইডিয়া লগা। কিবা এটা কৰিবই লাগিব। আৰৱক মই হেৰুৱাব নোৱাৰো। মই তাক বহুত ভাল পাওঁ, সি অকল মোৰ। মই তাক কাৰো হোৱা দেখিব নোৱাৰো। আই লাভ ইউ আৰৱ, আই লাভ ইউ। আৰু এইবাৰ যদি ভাগ্যয়ো তোমালোকৰ লগ দিছে আৰু তোমালোক দুইটাকে মুখামুখি কৰিছে, তেনেহ'লে মই সেই ভাগ্যকো সলনি কৰি পেলাম।